গুড ইভিনিং এভৰিৱান। সকলোৰে খবৰ ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আৰম্ভ কৰিম ভাৰতীয় ইতিহাস লুচাইনৰ জিকেৰ পৰা অসমীয়া অনুবাদ কৰিবলৈ ওলাইছোঁ। আজি ভাৰতীয় ইতিহাসৰ প্ৰথমটো আছে প্ৰাচীন ভাৰত, যিটো ইতিহাসৰ আৰম্ভণিৰ পৰা 647 খ্ৰীষ্টাব্দলৈ। তাৰপিছত আহিব মধ্য ভাৰত, মধ্যযুগৰ সময়খিনি হৈছে 647 খ্ৰীষ্টাব্দৰ পৰা 1757 খ্ৰীষ্টাব্দলৈ। তাৰপিছৰ যুগ হৈছে আধুনিক ভাৰত, 1757 চনৰ পৰা 1990 চনলৈ। তাৰপিছৰ যুগ হৈছে আধুনিক ভাৰতৰ পিছৰ যুগ, 1991 চনৰ পৰা বৰ্তমানলৈ। আহক আমি প্ৰাচীন ভাৰতৰ কি যুগ আছে। প্ৰাচীন ভাৰতত আহিব আমাৰ প্ৰাক ঐতিহাসিক যুগ, 3 মিলিয়ন BCৰ পৰা 600 BC। তাৰপিছত আহিব হিন্দু সভ্যতা, 2500 BCৰ পৰা 1750 BC। তাৰপিছত বৈদিক সংস্কৃতি, 1500 BCৰ পৰা 600 BC। তাৰপিছত আহিব মহাজনপদ যুগ, 600 BCৰ পৰা 322 BC। তাৰপিছত মৌৰ্য যুগ, 322 BCৰ পৰা 185 BC। তাৰপিছত মৌৰ্যৰ পিছৰ গুপ্তৰ পূৰ্বৰ যুগ, 185 BCৰ পৰা 319 BC। তাৰপিছত গুপ্ত যুগ, 319 ADৰ পৰা 550 AD। তাৰপিছত গুপ্ত যুগৰ পিছৰ 550 ADৰ পৰা 647 AD।